সমাগত পঞ্চায়েত নিৰ্বাচন যিহেতুকে অহা 7 তাৰিখত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি গতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা অব্যাহত আছে তাৰে ব্যতিক্ৰম নহয় দক্ষিণ কামৰূপৰ চমুলীয়া সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ দক্ষিণ ৰাংগাপানী গাঁৱত আৰু বাতৰি প্ৰচাৰ কৰাৰ আগতে কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ পাৰ্চনে দেখুৱাব আৰু যেহেতু প্ৰাৰ্থীক লগ পাইছোঁ মই প্ৰাৰ্থীৰ পৰা মনোভাৱ জনোৱাৰ চেষ্টা কৰিম কি ক'ব এইবাৰ নিৰ্বাচনত এনেকৈ প্ৰতিদ্বন্দ্বিতা হৈছে মই এইটোৱে ক'ব বিচাৰোঁ যে মই প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ গতিকে মই ৰাইজৰ সেৱা কৰিম ৰাইজৰ যিবোৰ সমস্যা আছে মই সমাধান কৰিব বিচাৰিম আৰু আপোনালোকে এটা কথা মনত ৰাখিব যোগ্যতাৰ ভিত্তিত ভোটটো দিব পইচাৰে বিক্ৰী আপোনালোকে 500 টকা বা 1000 টকাৰ বিনিময়ত নিজৰ বিবেকটো বিক্ৰী নকৰিব আপোনাৰ পঞ্চায়তখনত থকা বৃহৎ সমস্যাবোৰ কি কি আপোনাৰ পঞ্চায়তত থকা বৃহৎ সমস্যা কি বৃহৎ সমস্যা আমাৰ যাতায়াতৰ সমস্যা ৰাস্তা ঘাট নাই আমাৰ বানপানী আহিলে আমি চলাফেৰা কৰাত অসুবিধা হৈ পৰে গতিকে মই ৰাইজক আহ্বান জনাম চবেই মোক ভোট দিব মই ভোটত জিকি পেলাই মই ৰাস্তা ঘাট আগতে মই মেৰামতি কৰিম যাতে সকলোৱে চলাফেৰাত সুবিধা পায় এইটোৱে মই ক'ব বিচাৰোঁ এই কহিনুৰ আহমেদৰ কিছু সমৰ্থক আছে মই সমৰ্থকৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব আপোনাৰ প্ৰতিদ্বন্দ্বী আমার 5 নং রাঙানি গ্রাম পঞ্চায়েতৰ 3 নম্বৰ ওয়ার্ডৰ যিজন প্ৰাৰ্থী কহিনুৰ আহমেদ তেওঁৰ যিটো মানে ৰাইজৰ সঁহাৰি আমি যেটো ৰাইজৰ উল্লাস দেখা পাইছোঁ আমি নিশ্চিত আমি জয় হ'ম কাৰণ ৰাইজে এটা কথা লক্ষ্য কৰোঁ যে আসলে ভোট কাকে দিব যিজন উপযুক্ত কেন্দ্ৰিত হয় গতিকে আমি ৰাইজক ধন্যবাদ জনাইছোঁ আমাক কেন্দ্ৰত ইমান সঁহাৰি দিয়াৰ কাৰণে আৰু আমি নিশ্চিত আমি জয় হ'ম আমি আন এজন কহিনুৰ আহমেদৰ সমৰ্থকৰ পৰাও কিছু কথা জানিব বিচাৰিম কি ক'ব মানে এনেকৈ শিলডল ভাঙি হাজাৰ হাজাৰ জনতা ওলাই আহিছে কহিনুৰৰ পক্ষত তেন্তে কি ক'ব মই এইটোৱে বিচাৰোঁ যে ৰাইজে যাতে একজন সুস্থ নাগৰিক সুস্থ এজন কেন্দ্ৰিত যোগ্যতা থকা ব্যক্তিক ভোট দিয়ে তাৰ কাৰণে কামনা কৰিছোঁ আমি নিৰ্দলীয় হিচাপে আমি কহিনুৰ আহমেদক আজি এইবুলি থিয় কৰাইছোঁ আমি ৰাইজক অনুৰোধ কৰিছোঁ যাতে তেওঁক বিপুল ভোটেৰে সঁহাৰি জনাই ধন্যবাদ জয়ী কৰে বলছি না